নমস্কাৰ সকলোকে আমাৰ ব্লাড ৰিলেশ্যনশ্বিপৰ তৃতীয়টো ভিডিঅ'টোলৈ এণ্ড আমি যোৱা দুটা ভিডিঅ'ত আমি দেখিলোঁ কিদৰে এটা ফেমিলি ট্ৰী বেচিক্সখিনি শিকিলোঁ কুৱেশ্যনছ কৰিবলৈ আমি শিকিলোঁ এণ্ড আজিও আমি কিছুমান কুৱেশ্যনছ কৰিবলৈ শিকিম কেনেদৰে আপোনাৰ ট্ৰী ডায়েগ্ৰামটো বনাব লাগে ৰিলেশ্যনশ্বিপৰ ট্ৰীটো বনাব লাগে দেন ট্ৰী বনাই উঠি পেলাই কেনেদৰে প্ৰব্লেমবোৰ ছল্ভ কৰিব লাগে আজিও আমি সেইটোকে শিকিম ঠিক আছে চ' বেছি দেৰি নকৰোঁ এণ্ড ব্লাড ৰিলেশ্যনশ্বিপৰ প্ৰথমটো ভিডিঅ' আপোনালোকৰ ৰেছপন্স বহুতেই ভাল আছিলে চ' ধন্যবাদ সকলোকে এণ্ড দ্বিতীয়টো ভিডিঅ' চাব তাতেও কিবা নতুন শিকিবলৈ আপুনি পাব কিন্তু আজি যিটো ভিডিঅ' আছে আজি ভিডিঅ'টোত আপোনালোকে ডেফিনেটলি এটা নতুন টপিক বা নতুন ইম্পৰ্টেঞ্চ এটা শিকিবলৈ পাব ঠিক আছে অ'কে এণ্ড আজি ভিডিঅ'টো এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ আজি ভিডিঅ'টোত আমি নতুন কথা শিকিম ঠিক আছে ব্লাড ৰিলেশ্যনশ্বিপৰ নতুন এটা টাইপ শিকিম যিটোত আমি কুৱেশ্যনত এক্সামত সেই কুৱেশ্যনটো আহিবলৈ চান্স বহুত থাকে ঠিক আছে চ' বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইকেইটা হৈ গৈছে আমাৰ য়েছ চ' কুৱেশ্যনটো আমাৰ আহিলে চ' কুৱেশ্যনটো অহা আগতে আমাক কি ওলাব দিছে চাওঁ which of the following statement is true that means আমি গোটেই ওপৰৰ হেৰিটো বনাই ল'ব লাগিব তাৰপিছত তাৰে যিটো তলত ষ্টেটমেণ্ট আছে সেই ষ্টেটমেণ্টটো কাৰেক্ট হয়নে নহয় আমি সেইটো চাব লাগে ঠিক আছে বুজি পালে তো বেছি দেৰি নকৰোঁ সলিউশ্যন ষ্টাৰ্ট কৰোঁ তো ওপৰত দিয়া গৈছে চাওক A is the son of C মানে A is the son of C C এৰ son হ'ল আপোনাৰ A that means A আপোনাৰ পজিটিভ হ'ব কাৰণ son যিহেতু সেইকাৰণে মেল সেইকাৰণে প্লাছ চিন আমি ইউজ কৰিম C বৰ্তমান জেণ্ডাৰ আমি ক'তো ডিফাইন কৰা নাই তো চিটো আমি প্লাছ মাইনাছ নিদিওঁ দেন নেক্সট লাইন চাওক C and Q are sister C and Q are sister that means sisters ইয়াতে S আছে ঠিক আছে sisters that means দুজনী C and Q আপোনাৰ দুগৰাকী ফিমেল ঠিক আছে Z is the mother of Q Z is the mother of Q মানে Z আপোনাৰ মাক হয় Q and C ঠিক আছে and P is the son of Z P is the son of Z that means P আপোনাৰ মেল হ'ব son হ'ব and Z ৰ ল'ৰা হ'ব that means Z আপোনালোকৰ মা হ'ব and Q C P বায়েক ভনীয়েক হ'ব ঠিক আছে য'ত C and Q ফিমেল হ'ব and P আপোনাৰ মেল and A আপোনাৰ মেল ঠিক আছে আমি চাওঁ এতিয়া অপশ্যনত কি কি দি আছে P and A are cousin P and A are cousin নহয় option number 1 to wrong P is the maternal uncle of A P is the maternal uncle of A এৰ P মাকৰ ভায়েক yes চাওক এৰ মাক C Cৰ ভায়েক P that means option number 2 to correct ঠিক আছে option number 3 to চাওঁ Q is the maternal grandfather of A Q যিহেতু maternal grandfather নহয় maternal হয় কিন্তু grandfather নহয় maternal sister ঠিক আছে মাকৰ ভনীয়েক হয় তো C option number 3 to wrong হৈ যাব C and P are sister C and P are sister নহয় কাৰণ P আপোনাৰ মেল C আপোনাৰ ফিমেল that means option number 4 to আপোনালোকৰ wrong হ'ব that means ইয়াতে আপোনালোকৰ option number 2 to correct option হিচাপে আমি পাম ঠিক আছে বুজি পাইছে সো আমি দ্বিতীয়টো কুৱেশ্যনলৈ যাওঁ সো দ্বিতীয়টো কুৱেশ্যনত চাওঁ আপোনাৰ দি আছে য়েছ মই এইটো টাইপৰ কথা কৈছো পইণ্টিং টু এ পাৰ্চন ঠিক আছে পইণ্টিং টু এ পাৰ্চন কুৱেশ্যনবোৰত বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে অলপমান হাৰ্ড মানে প্ৰথমতে কুৱেশ্যনটো দেখি ক'ব কেনেকে কৰিম কি কৰিম সেইটো আহে কিন্তু মই আপোনালোকক বুজাই দিম আপোনালোকে নিশ্চয় বুজি পাব ঠিক আছে চ' পইণ্টিং টু এ গাৰ্ল সন্দীপ ছেড মানে কোনে কৈছে আপোনালোকে সেইটো বস্তুৰ ওপৰত ফ'কাছ কৰিব ফাৰ্ষ্টে ডেট মিনছ সন্দীপ ঠিক আছে আমি ইয়াতে লিখি ল'ম সন্দীপ কাৰণ সন্দীপে কৈছে সন্দীপ যিহেতু মেল হয় তো আমি প্লাছ ইউজ কৰিম চাওক পইণ্টিং টু এ গাৰ্ল সেইটো পাছত দিব কোনে কৈছে সেইটো বেছি ইম্পৰ্টেণ্ট ডেট মিনছ সন্দীপ ছেড ঠিক আছে চি ইজ দ্য ডটাৰ অফ দ্য অনলি সিস্টাৰ অফ মাই ফাদাৰ
এনেকুৱা কুৱেশ্যনত সদায় এই ৱৰ্ডটো চাব মাই মোৰ যেতিয়া মোৰ ৰিলেটেড যেতিয়া কথা কিছুমান কয় তেতিয়া আপোনালোকে কৰিব পাৰিব ঠিক আছে she is the daughter of the only sister of my father মোৰ দেউতা that means মোৰ দেউতা my father এই পইণ্টটো my ৱৰ্ডটো চাব my father that means সন্দীপৰ দেউতা ঠিক আছে সন্দীপৰ দেউতা কি হ'ব মেল হ'ব সেইকাৰণে প্লাছ চিন ইউজ কৰিম she is the daughter of the she is the daughter of the only sister of my father only sister চাওক তাৰপিছত আপোনালোকে my father বা my wordটোৰ লগত ৰিলেটেড এই প্ৰবলেমটো সলভ কৰি আপুনি কি চাব only wordটো চাব ঠিক আছে ফাৰ্ষ্ট আপোনালোকে মই ইয়াতে লিখি দিছো ফাৰ্ষ্ট my word চাব ঠিক আছে সেকেন্ড আপোনালোকে চাব only word ঠিক আছে only sister of my father মানে মোৰ দেউতাৰ ভনীয়েক that means father যিটো ভনীয়েক হ'ব ঠিক আছে আৰু সিস্টাৰ যেহেতু ফিমেল হয় সেইকাৰণে আমি নেগেটিভ সিম্বল ইউজ কৰিম ঠিক আছে she is the daughter এতিয়া বাকি ৰিমেইনিং যিখিনি she is the daughter of the only sister she is the daughter হলে সিস্টাৰৰ ভনীয়েক হ'ব she is the daughter মানে ভনীয়েকৰ or ছোৱালী that means daughter ঠিক আছে আৰু daughter যেহেতু ফিমেল হয় সেইকাৰণে আমি নেগেটিভ সিম্বল ইউজ কৰিলো সো ইয়াতে চাওক তাৰপিছত যে হাউ ইজ সন্দীপ ৰিলেটেড টু দ্য গাৰ্ল সন্দীপ এণ্ড ৰিলেটেড টু দ্য গাৰ্ল কি হ'ব সন্দীপ এণ্ড সেই ছোৱালীজনী আপোনাৰ কাজিন হ'ব ঠিক আছে কাজিন বুলি কোৱা হৈছে কাৰণ দেউতাকৰ ভনীয়েকৰ ছোৱালী আমি ফ্যামিলি ট্ৰিটোত কৈছিলো যে মোৰ যদি বাই ভনী থাকে এণ্ড সিহঁতৰ ল'ৰা ছোৱালীক মোৰ ল'ৰা ছোৱালী কাজিন হ'ব ঠিক আছে সো ইয়াতে আপোনালোকে চাওক এই কুৱেশ্যনটো সলভ কৰিবলৈ হয়তো অলপমান আপোনালোকে কনফিউজিং ৱৰ্ডটো পাইছে ফিল কৰিছে মই আপোনালোকক বুজাই দিছো প্ৰথমতে চাব কোনে কৈছে ঠিক আছে সন্দীপ said that means সন্দীপ পাতি ল'ব ঠিক আছে হৈ গ'ল she is the daughter of the only sister of my father that means my father মোৰ দেউতা my wordটো প্ৰথমতে পালে that means my father তো my fatherৰ হিচাপ কৰিলে মোৰ দেউতা তো মোৰ দেউতা পাতি ললো মানে সন্দীপৰ দেউতাক হৈ গ'ল then তাৰপিছত আমি কি ক'লো only sister of my father that means মোৰ দেউতাৰ ভনীয়েক আমি পাতি ললো ঠিক আছে she is the daughter of the only sister মানে মোৰ দেউতাৰ ভনীয়েকৰ ছোৱালী ইয়াতে অসমীয়াটো হেতুৱে হয় মোৰ দেউতাৰ ভনীয়েকৰ ছোৱালী that means মোৰ সন্দীপৰ দেউতাকৰ ভনীয়েকৰ ছোৱালী ঠিক আছে আপোনালোকে বুজি পালে সন্দীপৰ দেউতাকৰ ভনীয়েকৰ ছোৱালী ইয়াতে কুৱেশ্যনটোত হেতু কোৱা গৈছে ঠিক আছে এণ্ড কুৱেশ্যনটোত কিও দিছে হাউ ইজ সন্দীপ ৰিলেটেড টু দ্য গাৰ্ল সন্দীপ আৰু সেই ছোৱালীজনীৰ কি সম্পৰ্ক আছে মানে সন্দীপৰ দেউতাকৰ ভনীয়েকৰ ছোৱালীজনীৰ লগত সন্দীপৰ কি সম্পৰ্ক আছে সন্দীপ আৰু সেই ছোৱালীজনীৰ সম্পৰ্ক হ'ব কাজিন ঠিক আছে আপোনালোকে বুজি পাইছে অলপমান টাৰ্মছ খিনি অলপ টান হয় কিন্তু আপোনালোকে পঢ়ি চালে আপোনালোকে বুজি পাব যত ফাৰ্ষ্ট থিং আপোনালোকে কৰিব লাগে কোনে কৈছে হেতু বহুত ইম্পৰ্টেন্ট কোনে কোৱাৰ পাছত মাই ৱৰ্ডটো বিচাৰিব লাগে মাই ৱৰ্ডৰ পাছত অনলি ৱৰ্ডটো সলিউশন কৰিব লাগে দেন ৰিমেইনিং খিনি আপুনি পাতি দিলে হ'ল আপোনালোকে একেটা ৰিলেট কৰি পঢ়িব লাগিব ঠিক আছে সো নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনবোৰ আমি এইবোৰ দেখিম তেতিয়া আকৌ বুজি পাম সৰি পইণ্টিং টু এ বয় ওকে মানে ল'ৰা এজনক যে মানে ফাইনেল আমাৰ এনসাৰ এজন মেলত ওলাব ইয়াতে চাওক পইণ্টিং টু এ গাৰ্ল মানে ডটাৰ সেই ছোৱালীজনী ঠিক আছে সেইকাৰণে আপোনাৰ নিগেটিভত আহিছিলে ছোৱালীজনীক আমি পইণ্ট কৰিছিলো তো ইয়াতে পইণ্টিং টু এ বয় that means আমি ল'ৰা এজনক কৈছিলো ইন দ্য ফটোগ্ৰাফ ৰীনা said ৰীনা ঠিক আছে আমি ৰীনা said মই কৈছিলো আপোনাক কোনে যোনে কয় তাৰ নামটো আগতে লিখি ল'ব লাগে ৰীনা যেহেতু ফিমেল হয় সেইকাৰণে আমি নেগেটিভ দি লৈছো ৰীনা said he is the only son of the only child of my grandfather yes ইয়াতে দুটা only আছে ঠিক আছে দুটা only আছে এন্ড আমি ফাৰ্স্ট কি কৈছিলো ফাৰ্স্ট আমাৰ কি কৰিব লাগে my wordত আমি ফোকাস কৰিব লাগে my grandfather মানে ৰীনাৰ দেউতাক ফাদাৰৰ ফাদাৰ ঠিক আছে ৰীনাৰ দেউতাকৰ দেউতাক ঠিক আছে মাই গ্ৰেণ্ডফাদাৰ ৰীনাৰ দেউতাকৰ দেউতাক ঠিক আছে হি ইজ দ্য অনলি সন আপোনাৰ
of the only child of my grandfather ঠিক আছে সো ইয়াতে চাওক আপোনাৰ only যেতিয়া দুটা থাকে তো যিকোনো এটা আপুনি কৰিলে হ'ল ঠিক আছে যিকোনো এটা মাত্ৰ onlyটো কৰিব লাগে সেকেন্ড অপচন সেকেন্ড আমাৰ কি আছিল only যেতিয়া দুটা থাকিব তেতিয়া আপোনালোকৰ দুটাৰ ভিতৰত যিকোনো এটা কৰিলে হ'ল কিন্তু আমি প্ৰিফাৰ কৰি মাইৰ লগত যিটো only লাগি আছে my before only ঠিক আছে my before যিটো only থাকিব আমি সেই only টো প্ৰথমতে সলভ কৰিম ঠিক আছে দুটা only যেতিয়া থাকিব when two only present ঠিক আছে যেতিয়া দুটা only present থাকিব আমি তেতিয়া মাইৰ আগত যিটো only থাকিব আমি হেতু সলভ কৰিম ঠিক আছে that means only child of my grandfather মোৰ ককাৰ একমাত্ৰ সন্তান মানে কোন হ'ব ৰীনাৰ দেউতাক হ'ব কাৰণ ৰীনাৰ দেউতাকৰ দেউতাক মানে ৰীনাৰ ককাকৰ মাত্ৰ একমাত্ৰ সন্তান আছিল কোন হ'ব হেতু হ'ব ৰীনাৰ দেউতাক ঠিক আছে he is the তাৰপিছত আপোনাৰ নেক্সটটো চাওক he is the only son of the only child মানে ৰীনাৰ দেউতাকৰ একমাত্ৰ লৰা সন্তান son মানে লৰা আপোনাৰ ঠিক আছে লৰা সন্তান that means ইয়াতে আপোনাৰ সেই লৰাজন son ঠিক আছে son আপোনাৰ লৰা সন্তান আৰু ৰীনা আৰু সেই সনজনৰ মাজত কি হ'ব ব্ৰাদাৰ সিস্টাৰ সম্পৰ্ক হৈ যাব ইয়াতে চাওক মই আকৌ এবাৰ বুজাই দিছো ফাৰ্ষ্ট আমি কোনে কৈছে ৰীনাই কৈছে আমি লিখিলো ৰীনা ৰাইট দেন মাই গ্ৰেণ্ডফাদাৰ মানে মোৰ ককা ৰীনাৰ দেউতাকৰ দেউতাক মোৰ ককা মানে কোন ৰীনাৰ দেউতাকৰ দেউতাক ঠিক আছে মাই গ্ৰেণ্ডফাদাৰ ৰীনাৰ দেউতাকৰ দেউতাক ঠিক আছে গ্ৰেণ্ডফাদাৰ দি আছে ৰীনাৰ দেউতাকৰ দেউতাক ঠিক আছে এণ্ড তাৰপিছত দি আছিলে মই কি ক'লো দুটা যেতিয়া অনলি থাকিব তেতিয়া যিকোনো এটা ল'ব পাৰে কিন্তু আমি প্ৰিফাৰ কৰো মাইৰ আগত যিটো আছে মাই ৱৰ্ডটো আগত যিটো অনলি আছে আমি সেইটো ইউজ কৰিম ঠিক আছে তো অনলি চাইল্ড অফ মাই গ্ৰেণ্ডফাদাৰ মানে মোৰ দেউতাকৰ একমাত্ৰ সন্তান ঠিক আছে মোৰ ককাৰ চৰি মোৰ গ্ৰেণ্ডফাদাৰ মোৰ দেউতা নহয় মোৰ ককাৰ একমাত্ৰ সন্তান মোৰ দেউতা আৰু তাৰপিছত দি আছে হি ইজ দ্য অনলি সন আৰু মোৰ ককাৰ একমাত্ৰ সন্তানৰ একমাত্ৰ ল'ৰা ইয়াতে আপোনাৰ অসমীয়াত সেইটোৱে কৈ গৈছে যে মোৰ ককাৰ একমাত্ৰ সন্তানৰ একমাত্ৰ ল'ৰা হি ইজ দ্য অনলি সন একমাত্ৰ ল'ৰা কোন হ'ব সন এণ্ড ৰীনা যিহেতু সেই ল'ৰাজনৰ দেউতাকৰ ছোৱালী তেতিয়া সন সেই ল'ৰাজনৰ লগত ৰীনাৰ সম্পৰ্ক বায়েক ভনীয়েক হ'ব ঠিক আছে হাউ ৰীনা ইজ ৰিলেটেড টু দেট বয় সিস্টাৰ ৰীনা সেই ল'ৰাজনৰ ভনীয়েক হয় ঠিক আছে ইয়াতে বুজি পালে কেনেকে কৰিলো সো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত আহে এণ্ড এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহিব আপোনালোকে জাষ্ট পঢ়ি পেলাই আপোনালোকে ভালকে কৰিব লাগিব কিন্তু কৰাৰ প্ৰচেছটো হ'ল প্ৰথমতে কোনে কৈছে ৰীনা said ঠিক আছে সেকেন্ড মাই ৱৰ্ডটো আপুনি চাব লাগিব মাই গ্ৰেণ্ডফাদাৰ মাই পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ মাই আৰু মই কৈছিলো আপোনাৰ যেতিয়া পেটাৰ্নেল মেটাৰ্নেল ৱৰ্ড নাথাকে আমি ডিফল্ট আমি কি লওঁ আমাৰ দেউতাৰ মাক দেউতাকক লওঁ ঠিক আছে পেটাৰ্নেল হিচাপে লওঁ ঠিক আছে তো আপোনালোকে পেটাৰ্নেল হিচাপে ল'ব যদি মেটাৰ্নেল পেটাৰ্নেল ৱৰ্ডটো আপোনালোকৰ মেনশ্যন নাথাকে ইন কুৱেশ্যনত ঠিক আছে তো মাই গ্ৰেণ্ডফাদাৰ দেন যেতিয়া দুটা অনলি থাকিব আমি মাইৰ আগত যিটো অনলি থাকে আমি সেইটো প্ৰিফাৰ কৰিম এণ্ড সেইটো মাই আগত যিটো অনলি থাকিব তাক আমি ফাৰ্ষ্ট সলভ কৰিম এণ্ড তাৰপিছত বাকী যিটো অনলি আছে আমি সেইটো ছেকেণ্ড সলভ কৰিম that means only child of my grandfather মোৰ ককাৰ একমাত্ৰ সন্তান কোন হ'ব ৰীনাৰ দেউতাক হ'ব মোৰ ককাৰ একমাত্ৰ সন্তান ৰীনাৰ ককাকৰ একমাত্ৰ সন্তান ৰীনাৰ দেউতাক ঠিক আছে এণ্ড he is the only son আৰু মোৰ ককাৰ একমাত্ৰ সন্তানৰ একমাত্ৰ ল'ৰা ঠিক আছে ৰীনাটো ছোৱালী হ'ল একমাত্ৰ ল'ৰা তো ৰীনা আৰু সেই ল'ৰাজনৰ লগত সম্পৰ্ক হ'ব বাই ভনী ঠিক আছে so next question is introducing a man sorry introduce a woman said আপোনালোকে প্ৰথমতে চাব woman said মানে woman আপোনালোকে এইটো লিখি ল'ব woman কি হ'ব ফিমেল হ'ব right woman said okay woman said he is the only son of the mother of my mother
তো ইয়াতে আমি কি কৈছো ফাৰ্স্ট আমি কি কৰিম ফাৰ্স্ট আমি মাই ৱৰ্ডটো চাম মাই মাদাৰ মানে সেই মহিলাগৰাকীৰ মাক ঠিক আছে মাদাৰ ঠিক আছে মাদাৰ অফ মাই মাদাৰ ঠিক আছে অফ মাই মাদাৰ এই মাই মাদাৰৰ কামটো হৈ গ'ল ঠিক আছে মাদাৰ যিহেতু ফিমেল হয় সেইকাৰণে নিগেটিভ চিম্বল ইউজ কৰিলো তাৰপিছত আছে অনলিটো কৰক only son of the mother of my mother মানে মোৰ মাৰ মাক ঠিক আছে গ্ৰেণ্ডমা হ'ব ঠিক আছে মোৰ সেই মহিলাগৰাকীৰ মাকৰ একমাত্ৰ সন্তান ঠিক আছে মাকৰ একমাত্ৰ সন্তান সেই মাকৰ একমাত্ৰ সন্তান কোন হ'ব ল'ৰাজন ঠিক আছে ল'ৰাজন পজিটিভ হ'ব এণ্ড সেই মহিলাগৰাকী মাকৰ লগত কি সম্পৰ্ক হ'ব বাই ভনী হ'ব ঠিক আছে মই আপোনাক বুজাই দিছো মাই মাদাৰ ওমেনজনীৰ মাই মাদাৰ হৈ গ'ল only son of the mother of my mother মোৰ মাৰ মাকৰ মানে সেই মহিলাগৰাকীৰ মাকৰ মাক সকল সেই মহিলাগৰাকীৰ মাকৰ মাক ঠিক আছে মহিলাগৰাকী মাকৰ মাকৰ একমাত্ৰ ল'ৰা সন্তান ঠিক আছে একমাত্ৰ ল'ৰা সন্তান যিহেতু মহিলাগৰাকীৰ মাকৰ একমাত্ৰ ল'ৰা সন্তান that means মহিলাগৰাকীৰ মাক আৰু সেই ল'ৰা সন্তানজনৰ মাজত সম্পৰ্ক কি হ'ল ব্ৰাদাৰ এণ্ড সিষ্টাৰ হ'ব ঠিক আছে তো এটা কোৱেশ্চন আছে হাউ ইজ দ্য ওমেন ৰিলেটেড টু দ্য মেন যে এই মহিলাগৰাকী এই মানুহজনৰ লগত কেনেকে হ'ব ঠিক আছে আৰু এইটো হ'ব মেটাৰনেল আন্ট নহয় মেটাৰনেল আন্ট নহ'ব আপোনাৰ কি হ'ব কি সুধিছে হোৱাট ইজ দ্য আন্ট নহ'ব কাৰণ মানুহজন আপোনাৰ হেৰি হয় মেল হয় আন্ট হ'লে আপোনাৰ ফিমেল হ'ব লাগিব হাউ ইজ দ্য ওমেন ৰিলেটেড টু দ্য মেন man is related to the woman তো কি হ'ব নিচ হ'ব ঠিক আছে আপোনাৰ ইয়াতে নিচ হ'ব কেনেকে ল'ৰা চাওক how the woman related to the man আৰু মই যেতিয়াই কৈছিলো আপোনালোকৰ ৰিলেটেড ৱৰ্ডটো থাকে the man is related to the woman আপোনালোকে চাব লাগিব ঠিক আছে মই আপোনালোকক কৈছিলো প্ৰথম ক্লাছতে কৈছিলো how a is related to d সেই ক্ষেত্ৰত আমাৰ কৈছিলো যে d to a আপুনি ৰিলেচনটো চাব লাগিব that means the man যেটো সেই ল'ৰাজন হ'ল সেই ল'ৰাজনৰ লগত ছোৱালীজনীৰ কি সম্পৰ্ক সেই ল'ৰাজনৰ ভনীয়েকৰ ছোৱালী that means niece হ'ব ঠিক আছে মই মেটাৰনেল আন্টটো পটককে দি দিছিলো সেইটো ভুল হয় কাৰণ মেটাৰনেল আন্ট হলে আপোনাৰ ল'ৰাজন নহব ভনীয়েক হ'ব লাগিব ঠিক আছে তো হাউ ইজ দ্য ওমেন আৰু কুৱেশ্যনটোতো সেইটো দিয়া নাই মেটাৰনেল আন্ট ওলাবও দিয়া নাই ঠিক আছে কুৱেশ্যনটোতো সেইটো দিয়া নাই কুৱেশ্যনটো দিছে যে সেই মানুহজন ছোৱালীজনীৰ কি হ'ব মানুহজনৰ বাবে ছোৱালীজনী কি হ'ব ঠিক আছে যে সেই ছোৱালীজনীৰ মাকৰ একমাত্ৰ সন্তান ছোৱালীজনীৰ কাৰণে কি হ'ব নিচ হ'ব ঠিক আছে ছোৱালীজনী সেই ল'ৰাজনৰ বাবে নিচ হ'ব ঠিক আছে ওকে সো নেক্সট কুৱেশ্যনলৈ আহি চাওঁ এণ্ড ইয়াতে চাওক ইয়াতে কি ওলাই হাউ ডি ইজ ৰিলেটেড টু এ তো ওপৰত যিটো দি আছে আমি সেইটো সলভ কৰো প্ৰথমতে ঠিক আছে তো দিয়া আছে এ ইজ son of b মানে আপোনালোকৰ a is son of b sorry a is নহয় a son b মানে a ৰ আপোনাৰ son হ'ল b ঠিক আছে a ৰ আপোনাৰ son হ'ল b মানে b আপোনাৰ son যিহেতু প্লাস হ'ব চাওক a is নাই s post office আছে তো a son b a ৰ ল'ৰা b b married to c married কাৰণে আমি ডাবল বাৰ ইউজ কৰো c যেহেতু b মেল হয় c অটোমেটিক্যালি ফিমেল হৈ যাব whose sister d ঠিক আছে c ৰ sister কোন হ'ব d সৰি ডাবল বাৰ নহব সিঙ্গল বাৰ হ'ব যেহেতু sister হয় d ঠিক আছে and sisters d হয় যেহেতু d টো তোমাৰ আপোনাৰ ফিমেল হ'ব d is married to e আচ্ছা d is married to e যেহেতু মেল হ'ব কাৰণ d অলৰেডি ফিমেল হ'ল to e the brother of b
that means b ৰ brother আপোনাৰ e হয় that means b brother আপোনাৰ e হয় ঠিক আছে সো এইটো আপোনাৰ ওভাৰঅল ফ্যামিলি ট্ৰি মই আপোনালোকক বুজাই দিছো আকৌ এবাৰ a son b a ৰ লৰা b b is married with c b এ c লগত married কৰিলে whose sister d whose sister d মানে d ৰ ভনিয়েক হল c d is married to e d is married to e আপোনালোকে d is married to e দেখিলে হৈ গল e is brother of b e is brother of b that means b and e তোমাৰ ভাই ভনী ঠিক আছে সো এটো ৰিএৰেঞ্জ যদি কৰি দিও ৰিএৰেঞ্জ কৰিলে আমি এটো পাম ঠিক আছে a b ঠিক আছে and e ওকে কাৰণ a and b ভাই ভনী হ'ব ভাইক ককাইক হ'ব ঠিক আছে b এ বিয়া কৰিলে c লগত and e এ বিয়া কৰিলে তোমাৰ d লগত ঠিক আছে বুজি পালে that means a দুটা সন্তান b and e আৰু হিহতে b এ c লগত বিয়া পাতিলে and e এ আপোনাৰ d লগত বিয়া পাতিলে ইয়াতে আপোনালোকে সুধিব পাৰে যে সিম্বল কেটা কেনেকৈ গম পালে মই কৈ আছো a son b a son b b মানে son তো that means he positive হ'ব b is married to c that means c female হ'ব কাৰণ already b positive হ'ল male হ'ল তো c female হ'ব whose sister d and d sister দে চাওক d sister c হয় ঠিক আছে d যেহেতু sister c হয় তো c তো আপোনাৰ already negative symbol আমি ইউজ কৰিছোৱে D married to E. D and E লগত married to হল E the brother of B. That means E তোমাৰ ভাই হয় ভাই মানে কি হয় তোমাৰ মেল হ'ব ব্ৰাদাৰ হ'ব যেটো মেল হ'ব তো এখানে প্লাস হল দেন D automatically মাইনাসত আপোনাৰ হৈ গল ঠিক আছে দেন কোৱেশ্চন হৈছে how D is related to A. D আপোনাৰ A লগত কেনেকে কি সম্পৰ্ক আছে ঠিক আছে সৰি আপোনাৰ A আৰু D ৰ মাজত সম্পৰ্ক কি সৰি আপোনাৰ কাৰণ মই কৈছোৱে যে কি ৰিভাৰ্স চাব লাগে a to d চাব লাগিব আপোনালোকে ঠিক আছে ৰিলেটেড ওয়ার্ডটো আছে তো a to d কি সম্পৰ্ক হ'ব হ'ব ডটাৰ ইন ল নিজৰ লৰাৰ ওয়াইফ ডটাৰ ইন ল ঠিক আছে ডটাৰ ইন ল হ'ব বুজি পালে কেনেকে হয় এটা কোৱেশ্চনটো চাওক a ৰ লৰা b আমি a লৰা b পাইছো ঠিক আছে a লৰা b পাইছো with is married with C B A C লগত married কৰিলে whose sister D D আপোনাৰ C ছোৱালী who married with E ঠিক আছে E and D married হ'ল B and E brother and sister হ'ল আমি কমপ্লিট পাই গলো how D is related to A আমাক ওলাব দিছে আৰু ৰিলেটেড ওয়ার্ড থাকিলে আমি ৰিভাৰ্স অৰ্ডাৰত আমি ৰিলেশনটো চাব লাগে that means A and D ৰ মাজত কি সম্পৰ্ক আছে আমি সেই পইণ্টত চাম তো A and D ৰ মাজত সম্পৰ্ক আছে daughter in law ঠিক আছে বুজি পালে সো এক্সামত আহিব এনেকুৱা কোৱেশ্চন কিন্তু এই পইন্টিং টু এ বয় পইন্টিং টু এ গাৰ্ল এইখিনিত আপোনাৰ বহুত ইম্পৰ্টেন্ট যে কোনে কৈছে আপোনালোকে হেতু ল'ব দেন তাৰপিছত মাই ৱৰ্ড দেন অনলি যদি দুটা অনলি থাকে মাই আগত যিটো অনলি আছে আমি হেতু সলভ কৰিম ফাৰ্ষ্টে দেন সেকেন্ড এন্ডটো আমি সলভ কৰিম এন্ড যদি অনলি সিঙ্গল থাকে তো অনলি সিঙ্গলটো আমি নৰ্মেল সলভ কৰিম ঠিক আছে সো খতম ব্লাড ৰিলেশনশিপ খতম ইয়াতকে আৰু ব্লাড ৰিলেশনশিপ ইয়াৰ পৰা আৰু বাহিৰত কোৱেশ্চন মানে এনেকুৱা টাইপৰ পৰা আৰু বেলেগ কোৱেশ্চন দিব নোৱাৰে ব্লাড ৰিলেশনশিপত কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে হয়তো অলপ কোৱেশ্চনৰ প্যাটাৰ্নটো অলপ দীঘলীয়া হ'ব পাৰে ঠিক আছে কিন্তু কনসেপ্টটো এইখিনিয়ে থাকিব ঠিক আছে সো আজিৰ বাবে বাস ইমানতে কৰো নেক্সট আমি বহুত ইন্টাৰেষ্টিং টপিক এটা আনিম ৰিজনিঙৰ আপোনালোকে পঢ়ি নিশ্চয় ভাল পাব এণ্ড নিশ্চয় কিবা নতুন শিকিব পাব এণ্ড আজি ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে আপোনালোকে যদি ভাবিছে যে কি হা মই কিবা নতুন এটা শিকিব পালো আজি যেটো পইন্টিং টুৱাৰ্ডছ এ গাৰ্ল হয় বা আপোনালোকৰ এনেকুৱাই থাকিব ৰিলেটেড ৱৰ্ডৰ আহিলেও কেনেকে ফ্যামিলিটিটো বহাই আপোনালোকে সলিউশন কৰিব লাগে যদি কিবা নতুন শিকিলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব এণ্ড ভিডিঅ'টো সাপোৰ্ট কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেল শিক্ষাটো এণ্ড শিক্ষাৰ বহুত আপোনালোকৰ ইন্টাৰেষ্টিং টপিক আমি ডিসকাস কৰিম লাহে লাহে সকলোবোৰ আমি আপগ্ৰেড কৰি গৈ থাকিম এণ্ড
থেংক ইউ ছ' মাছ ফৰ দাট এণ্ড আজিৰ বাবে ইমানতে সামৰিছোঁ ধন্যবাদ